সেইদিনাখন আছিল 19 জুলাই 2026। তিনিখন জিলালৈ হঠাৎ কঢ়িয়াই আনিলে এক অমানিশা। ফেনে ফুটুকাই অহা বলিয়া বানে দুপত দুপে বাঢ়ি গৈ সকলোবোৰ তছনছ কৰি পেলালেও। কোনে কাক বচাব? আত্মীয় মানুহ, ঘৰৰ আচবাব, জীৱ জন্তু নে নিজৰ প্ৰাণ? কাৰোবাৰ বছৰ বছৰ ধৰি আৰ্জি ৰখা টকাৰে সাজি ৰখা সপোনৰ ঘৰখনকো ধ্বংস কৰি পেলালে। কাৰোবাক মাক দেউতাকে দিয়া মৰমৰ যৌতুকখিনিও বানত ডুব গৈ আছে আজি। কাৰোবাৰ হয়তো মাক, কাৰোবাৰ দেউতাক, কাৰোবাৰ পৰিয়ালটোকে উটুৱাই লৈ গ'ল। প্ৰকৃতিয়ে উজাৰি দিয়া ক্ষোভত সৰ্বসাধাৰণ ৰাইজ আজি বাৰুকৈয়ে জুৰুলা। বানে কঢ়িয়াই অনা সংকটৰ সময়ত বহুতো অচিনাকি মানুহো চিনাকি হ'ল। বহুতো চিনাকি মানুহে অচিনাকিৰ পৰিচয় দিলে। জাতি, ধৰ্ম, সীমাৰ ৰেখাডাল ছিঙি সকলোবোৰ একত্ৰিত হ'ল। মানুহে মানুহৰ পৰিচয় দিলে। এইটো অৱশ্যে দুখৰ মাজতো গৌৰৱৰ কথা। অৱশেষত ঈশ্বৰে সকলোকে কুশলে ৰাখক, তাৰেই প্ৰাৰ্থনা।